হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই মোৰ কিটচেনত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ঘৰুৱাভাৱে কেনেকৈ চিকেন পোলাও বনাই তাৰ কাৰণে মই ভিডিঅ' এটা প্ৰস্তুত কৰিম। তো প্ৰথমতে মই এটা লৈ লৈছোঁ, দেখিছে আপোনালোকে চিকেন লৈ লৈছোঁ। তাৰপিছত মই বিলাহী লৈ লৈছোঁ। তাৰপিছত মই আদা, ৰহুন, কেঁচা জলকীয়া আৰু পিঁয়াজ লৈ লৈছোঁ। তাৰ লগতে মই লৈ লৈছোঁ অকণমান ড্ৰাই ফ্ৰুইটছ, অকণমান ইয়াতে দেখিছে কাবুলী বাদাম, তাৰপিছত কিচমিচ অলপ, তাৰপিছত গৰম মছলা অলপ লৈ লৈছোঁ। তাৰপিছত মই লৈ লৈছোঁ ইয়াতে অকণমান চাউল। ইয়াতে মই যিমান বনাম সেই হিচাপত মই হেৰি কৰিম। তাৰপিছত মই অলপ লৈ লৈছোঁ গ্ৰীণ মটৰ। তো এতিয়া মই কেনেকৈ বনাওঁ, প্ৰথমতে মই বস্তুখিনি ভালকৈ ধুই লওঁ, পিঁয়াজ কাটি লওঁ, আদা ৰহুনৰ পেষ্ট বনাই লওঁ। তাৰপিছত মই কেনেকৈ ক'ত কি মানে কম্পজিশ্যন দিওঁ আপোনালোকক মই দেখাম। তো মোৰ ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আপোনালোকে। এয়া মই বঢ়িয়াকৈ পেষ্টখিনি কাটি লৈছোঁ। এতিয়া আদা ৰহুন বাকলি গুচাই আছোঁ। তাৰপিছত গোটেই বস্তুখিনি ৰেডি কৰি লৈ কিনে মই আপোনালোকৰ ভিডিঅ'লৈ আৰু আহি আছোঁ। এতিয়া মই পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ। তাৰপিছত ৰহুনখিনি চেলাই লৈছোঁ। ইয়াতে মই এতিয়া পেষ্ট বনাম। তাৰপিছত আদাখিনিও মই এতিয়া অলপ সৰুকৈ কাটি লৈছোঁ। এইখিনি মই ইয়াতে খুন্দি ল'ব লাগিব। তো হ'বই, গোটেইখিনি মোটামুটি প্ৰায় 80% আমাৰ ৰেডি হৈ গ'ল চিকেন পোলাও বনোৱাৰ কাৰণে। তো এইখিনি খুন্দি কিনে মই ৰন্ধা প্ৰচেছটো আপোনালোকৰ আগত দেখাই আছোঁ। এতিয়া মই গিলাচত চাউল জিকাই লওঁ, মানে চাউল জিকাই থৈ দিম অকণমান সময়ৰ কাৰণে। তো মই ইয়াতে চাউল 3 গিলাচ দি দিছোঁ। এতিয়া মই এইখিনি অকণমান পানীত জিকাই থৈ দিম। এতিয়া গোটেই মোৰ ৰ' মেটেৰিয়েল ৰেডি হৈ আছে। প্ৰথমতে আপোনালোকে দেখিছে এয়া চিকেন দেখিছে, চিকেনখিনি বঢ়িয়াকৈ ধুই লৈছোঁ। এয়া মই বিলাহী কাটি লৈছোঁ। তাৰপিছত ড্ৰাই ফ্ৰুইটছখিনি ৰেডি। তাৰপিছত আদা ৰহুনৰ পেষ্ট আৰু পিঁয়াজ ৰেডি, জলকীয়া পেষ্ট ৰেডি। তাৰপিছত এয়া দেখিছে এয়া চাউল ৰেডি। আৰু এয়া ইয়াতে আছে মোৰ গ্ৰীণ মটৰ। তো গ্ৰীণ মটৰ ৰেডি। প্ৰথমতে আমি কি কৰিম, গেছটো অন কৰি লৈছোঁ ফাৰ্ষ্ট। তো গেছৰে বাৰ্ণাৰটো মই জ্বলাই লৈছোঁ। দেখিলে এতিয়া মই কুকাৰটো প্ৰথমতে কি হ'ব দিম, গৰম হ'ব দিম। কুকাৰ গৰম হোৱাৰ পিছত ইয়াতে মই কি দিম, ফাৰ্ষ্ট অইল দিম। অইল দিয়াৰ পিছত পেষ্টখিনি তাতে কি হ'ব দিম, গৰম হ'ব দিম। প্ৰথমতে এইটো অকণমান গৰম হৈ লওক, তাৰপিছত মই বাকীখিনি আপোনালোকক দেখাই আছোঁ। এতিয়া কুকাৰ গৰম হৈ যোৱাৰ পিছত আমি প্ৰথমতে যিহেতু তাতে আমি পোলাও বনাম, তো আমি প্ৰথমতে কি কৰিম, ৰিফাইন দি দিম। তো আমি ইয়াতে দেখিছে আমি চাই লৈছোঁ জোখত অনুপাতে আমি কিমান চাউল দিম, সেই অনুপাতে আমি তাতে ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি এতিয়া অলপমান গৰম হ'ব দিম। তো গৰম হৈ যোৱাৰ পিছত আমি তাতে কি দিম, পিঁয়াজ দি দিম। তো গৰম হৈ যোৱাৰ পিছত আমি পিঁয়াজ দিম। তো এতিয়া মই ইয়াতে পিঁয়াজ দি দিলোঁ। তাৰপিছত মই পিঁয়াজখিনি এতিয়া অকণমান কি কৰিম, লাৰি দিম। পিঁয়াজখিনি অকণমান ৰঙা হ'ব লাগিব। ৰঙা হৈ যোৱাৰ পিছত মই যিহেতু চিকেন বিৰিয়ানীও বনাওঁ আৰু এক্সট্ৰাকৈ চিকেন গ্ৰেভিও বনাওঁ, তো তাতে মই কি কৰিম, যিখিনি মোৰ চিকেন থাকিব ইয়াতে, চিকেনখিনি সৰুকৈ কাটি লৈছোঁ, ইয়াতে মই দি লওঁ। দি লৈছোঁ, দি কিনে এতিয়া মই লাৰি আছোঁ। কথাটো হ'ল কি, মই প্ৰথমতে যোগালী কাম কৰিলোঁ, এতিয়া মই ড্ৰেছটো চেঞ্জ কৰিব লাগিব, নহ'লে বগা ড্ৰেছ মই জানি হ'লে গোটেই হালধীয়া হৈ যাব। তো আপোনালোকক মই ড্ৰেছটো